নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা ৰেচিপি ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। তো আজি মই বনাম ডাইৰেক্ট এইফালে দেখা দিয়া। তো এইটো পুৰা হোল চিকেন আনিছোঁ, ইয়াক মই এতিয়া কাটিং কৰি আছোঁ, তন্দুৰী টাইপ বনাম। তো মই কাট মাৰি আছোঁ ইয়াক। তো আপোনাৰ এইটো 1.5 কেজি মুৰ্গী আছিল, তো চেলাই তেলাই এইটো 1 কেজি 200 কিবা ওলাইছে আৰু মানে চাউলটো থকা আনিছোঁ ন। তো ইয়াক মই কাট কৰি আছোঁ ধুনীয়াকৈ, যাতে মছলাবোৰ সোমাই যায়। আৰু ইয়াতে মই মছলা লৈছোঁ আপোনালোকৰ আদা, নহৰু, ধনিয়া, জিৰা, যত যিমান যি মছলা আছে চব দিছোঁ। দি কেনে ইয়াক মেৰিনেশ্যন কৰিম। এইখিনি মছলা পূৰা মই লগাব লাগিব, ইয়াক মেৰিনেট কৰি থ'ব লাগিব। ভিনেগাৰো দিছোঁ অলপমান। আৰু এটা বস্তু সেইটো একেলগে দিয়ে দিওঁ মই। তো এইফালে বিট পূৰা কাটটো ক্ৰাছ কৰি লৈছোঁ, মানে ফুড কালাৰৰ কাৰণে। তো ইয়াৰে ৰসটো মই দিম, পূৰা চেকি ল'ব লাগিব। মই মানে ফুড কালাৰ আছে, ফুড কালাৰটো মানে ইউজ নকৰোঁ। বিটটো নাপালে মই ফুড কালাৰৰ ইউজ কৰোঁ। যদি বিটটো মই পাই যাওঁ, ফুড কালাৰৰ ইউজটো মই বহুত কম কৰোঁ। তো ফুড কালাৰ দিলোঁ, এতিয়া মছলাখিনি দি পূৰা ইয়াক লগাই ল'ব লাগিব। আৰু ইয়াক 2 ঘণ্টামানৰ কাৰণে মেৰিনেশ্যন কৰি ৰাখি দিব লাগিব। এইটো মই ক'ত বনাম, তন্দুৰ কেনেকৈ বনাম গোটেইখিনি আমি সেইটো মই হেণ্ডমেড এটা তন্দুৰ বনাইছোঁ। হেণ্ডমেড তন্দুৰ এটা বনাইছোঁ মই। এইফালে খানাৰ কাৰণে ভাজি তাজি বনাই আছোঁ। আজি সেইবোৰতো দেখাওঁ বাৰু, সদায় এটা ৰেচিপিয়ে দেখাওঁ। তো পূৰা মছলা সানি দিছোঁ ধুনীয়াকৈ। গোটেইখিনি মছলা, চব মছলা দিছোঁ, জিৰা, ধনিয়া, কাশ্মীৰী জলকীয়াৰ গুড়া, আদা নহৰু পেষ্ট, নিমখ, অলপমান হালধি, গোটেইখিনি দি পূৰা হৈ গ'ল মোৰ। ইয়াক মই ধুনীয়াকৈ অলপমান টাইম, তো ইয়াক মই এতিয়া ফ্ৰিজত ৰাখোঁ। আপোনাৰ অলপ টাইম ৰাখি দিম, অলপ টাইম মানে 1.5 ঘণ্টামান ৰাখিম আৰু। মইতো চিমিলাই অলপ টাইম কৰি থকা যায়। বা তাৰপিছত ধুনীয়াকৈ বাটাৰ দি ইয়াক মজা আৰু খাবা। তো এইটো চাওক, ধুনীয়াকৈ জুই জ্বলিছে পূৰা। ওপৰত যে 2টা লাঠি সোমাই দিছোঁ খৰি, এই 2টাও জ্বলি লওক। এইফালে যিটো দিছোঁৱে এইটো নিজে বনাইছোঁ। এইটো বনাই মোৰ পূৰা এই আঙুলি এইটো দেখি যাম পূৰা এৰি হাত দি ওলাই গৈছিল, এইটো মিডিল ফিংগাৰটো। এইফালে চিকেনটো ওলাই আনিলোঁ, এইফালে ফলিং পেপাৰ অলপ ল'লোঁ, ইয়াতে ধুনীয়া ৰেপ কৰি এইফালেতো সোমাই দিম। আৰু খৰিটো অলপ লাগিব দিছোঁ জুইটো। মই ধুনীয়াকৈ চিকেনটো, মোৰ চিকেন সৰুৱে হ'ব নেকি পেপাৰখন। বাৰু মছলাখিনি সোমাই দিওঁ। টিচু দিয়াচোন, মছলাখিনি সোমাই দিছোঁ। হাতখন মচি ল'ব লাগে, উঠি যাব মন যোৱা নাই, ডাইৰেক্ট বহি লৈছোঁ। পেকেটটো দিয়া, একচুৱেলি মই ফইল নকৰোঁ বুলিয়ে ভাবিছিলোঁ। ইহঁতে ক'লে ফইল কৰি দিয়া, লাগি থাকিব নালাগিব। কিন্তু ফইল কৰি দিলে গম নাপাম আৰু, ডাইৰেক্ট একবাৰে ওলাব লাগিব। তো এইটো ৰেডি হৈ গ'ল। এইফালে ডাইৰেক্ট কৰি যিহে দি গ'ল, ভয়ে লাগিছে দিবলৈ। আজি জ্বলি আছে নহয়, অলপ ওলাই লৈ ৰ'ব খৰিছিলোঁ, নহ'লে পুৰি মৰি। কয়লাখিনি তলত দি আছোঁ, কয়লাখিনি জ্বলি আছোঁ, কয়লাতে বনাম এতিয়া। এইটো চাওক, দেখাই দিয়ে কেমেৰামেন মোৰ পূৰা চিকেন দিলোঁ। ইয়াক দি জুইটো নুমাই দিব লাগিব, মানে মই আঙঠাত সিজাম। অলপ উঠি আছে জুইটো, মানে জুইত দিলে বহুত জল্দি এইটো শেষ হৈ যাব। ইয়াক মই মানে আঙঠাত কয়লাত শেষ কৰিম, বিচিকেনে মাকৈ যেনেকৈ পুৰে কয়লাত তেনেকৈ। মানে জুইটো উঠাই দিলে প্লাষ্টিক দিয়া আছে, কাগজ দিয়া আছে, সেইকাৰণে জুইটো পূৰা ফপকৈ জ্বলি আছে। আৰু ইয়াক মই ধুনীয়াকৈ 1 ঘণ্টা 1.5 ঘণ্টামান একমান
কয়লাত সেই কৰি ল'ম মানে সেকিম সেই কি বুলি কয় ৰষ্ট কৰিম সেইটো দেখাম আপোনাৰ লগত তো 1 ঘণ্টামান মই ইয়াক কয়লা দিলোঁ ওপৰে তলে চাইডে চবতে দিছোঁ এতিয়া মই একেবাৰে লুটিয়াই দিম বুলি ভাবিছোঁ সঁজুলি নাই খন্তি আৰু চামুচ লৈছোঁ বেয়া গৰম আছে চুবই ভয় লাগিছে নহয় সেই কয়লাখিনি মানে অলপমান ওপৰত দিয়ে দিলোঁ চেষ্টা এটা কৰিম উঠিলে তোমাৰ খানিলে পাইছোঁ চব অলপ চলপ ওলাই গৈছে কালাৰ মাথা যোৱা গৰম তো আৰু অলপ টাইম সেই কৰি চাই থাকিম আৰু লাহে লাহে ব্ৰইলাৰটো ডাঙৰ অলপ টাইম লাগিব পিঠিখনত পূৰা চিন বহি গৈছে স্পকাৰ এইফালে যেতিয়া হয় নামাই দিব ভালকৈ উঠাই লওঁ এইবিলাক ওপৰতে কয়লা দিছিলোঁ কলিং পেপাৰ দিছিলোঁ যিহেতু মজাকৈ দিয়া উল্টাই দিলোঁ আৰু আধা ঘণ্টামান পিছত মই চেক কৰিম মই তো আমাৰ চিকেনটো হৈ গ'ল কমচে কম ইয়াক 1.5 ঘণ্টা 1 ঘণ্টা 45 মিনিট সেনেকুৱা পেলাই 2 ঘণ্টাৰ ওচৰা-ওচৰি টাইম মই পূৰা আঙঠাত সেই কৰিছোঁ এতিয়া আঙঠা জ্বলিয়ে আছে হাতখন ধুই আহিছোঁ গৰম যিহেতু মানে একবাৰতে উঠাই দিম আৰু ইয়াত মজা সিজিছে মজা ছিঙি যাব নেকি ডাইৰেক্ট খালে বেয়া গৰম কেলা ৰ'ব চাওক এইটো কালাৰটো চাওক মজা হৈছে মজা তো ডাইৰেক্ট মই আপোনাক ডাইনিঙত লগ পাই আছোঁ তো ফ্ৰেণ্ডছ কাইলৈ খাই লওঁ এয়া দুয়োটা গুচাম গৰম আছে বাৰু লাগি ধৰিছে অলপ দৈ গ'ল এইটো চাওক তো ইয়াক খোলোতে ই ছিঙিয়ে গ'ল ধুনীয়াকৈ মানে ইমান ধুনীয়াকৈ সিজি গৈছে মজা হাতে দিয়ে এৰাই দিব পাৰে সেই লেগ পিচ কি সৰু হৈ গ'ল গ্ৰীণ চাটনি ইফালে গৰম গোটেই মাংস ধুনীয়াকৈ সিজি গৈছে পূৰা বঢ়িয়াকৈ সিজে দেখিছে ধুনীয়াকৈ তেনেকৈ ছিঙি দিব পাৰে তাতে ইয়াতছে এইটো কি দেখাম কোনোবা ক'ব পাৰে সিজা নাই সেই হৈছে ইয়াতছে কি ধুনীয়াকৈ ছিঙি দিলোঁ ড্ৰিংকছটো এয়া ওলাই আহিছে এয়া ইমান আৰু বল দিয়া নাই ন এইটো গ্ৰীণ চাটনি এইটো ধনিয়া চাটনি হয় পিঁয়াজৰ আগ মোৰ টেষ্টটো পূৰা পাৰফেক্ট নিমখ একদম অলপ দিছোঁ নহ'লে নিমখটো বেছি হ'ব নেকি পিছত ল'ব লাগিব নাই একদম অলপ নিমখ দিছোঁ নিমখটো অলপ চব বঢ়িয়া দেখিছে পূৰা সিজিছে অলপ অলপ লাগিও গৈছে এইবোৰ মছলাবোৰ লাগি গৈছে অলপ দৱাই যোৱা নিচিনা হৈছে কিন্তু খাবলৈ বহুত সোৱাদ তো এতিয়া মই খাওঁ আপোনালোকক লগ পাম নেক্সট ৰেচিপি নেক্সট ভিডিঅ'ৰ লগত বাই বাই